যোৰহাটত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত বিশাল বাইক ৰেলী। কংগ্ৰেছক নচলা পইচা আখ্যা দিলে ৰাজ্যিক বিজেপিৰ সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱাই। বুধবাৰে অন্তিম দিনৰ প্ৰচাৰৰ শেষত যোৰহাটত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত আৰু ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱাৰ নেতৃত্বত যোৰহাট নগৰৰ মাজেৰে এক বিশাল বাইক ৰেলী বাহিৰ কৰে। সমষ্টিটোৰ প্ৰত্যেকটো সমষ্টিতে যুৱ শক্তিৰ যি উৎসাহ, আজি যুৱ মৰ্চাৰ উদ্যোগত আমি বাইক ৰেলী আয়োজন কৰিছিলোঁ। প্ৰত্যেকটো সমষ্টিতে আজি যোৰহাট সমষ্টিটো আৰম্ভ কৰিছোঁ। একেবাৰে নিৰ্বাচনৰ আজি শেষ দিন, শেষ সময় আৰু কেইঘণ্টাৰ পিছতে নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব। আৰু আপোনালোকে জানে যে যোৰহাটক সকলোৱে কয় যে সামাজিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক বা ৰাজনৈতিক যোৰহাটৰ ৰাইজ যথেষ্টখিনি সচেতন আৰু যোৰহাটৰ যুৱ সমাজো যথেষ্টখিনি সজাগ আৰু সচেতন। যোৰহাটৰ যুৱ সমাজে, মই যিহেতু যুৱ প্ৰজন্মক কৈছোঁ, যোৰহাটৰ যুৱ সমাজে খুব বিচাৰ বিবেচনাৰ ভোট প্ৰদান কৰে। এইবাৰো দেখিব যোৰহাটৰ ৰাইজে, বিশেষভাৱে যোৰহাটৰ যুৱ শক্তিয়ে খুব বিচাৰ বিবেচনাৰ ভোট প্ৰদান কৰিব। আৰু দেখিছে এই যি বাইক ৰেলী হয়, বাইক ৰেলী সাধাৰণ বাইক ৰেলী নহয়। এই বাইক ৰেলী হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ পক্ষত এই বাইক ৰেলী, বিকাশৰ পক্ষত এই ৰেলী। গতিকে ইয়াৰ যুৱ শক্তিয়ে ইতিমধ্যে সিদ্ধান্ত ল'লে যে কাক ভোট দিব লাগিব। কাৰণ এইটো নিৰ্বাচন প্ৰত্যেকজন যুৱ মৰ্চাৰ বা প্ৰত্যেকজন যুৱ মৰ্চাৰ যি শুভাকাংক্ষী বা যুৱ শক্তিৰ বাবে এক স্বাভিমানৰ নিৰ্বাচন। চাওক, আজিৰ দিনত যিমানেই ৰাহুল গান্ধী আহিব, যিমানেই প্ৰিয়ংকা গান্ধী আহিব, আমাৰ সিমানেই লাভ হ'ব। কাৰণ আজিৰ দিনত মই তেওঁলোকৰ বিষয়ে একো মন্তব্য দিব নিবিচাৰোঁ, কিন্তু আজিৰ দিনত কংগ্ৰেছ দলটো এক নচলা পইচাৰ দৰে হৈ পৰিছে। কাৰণ আজিৰ দিনত আপোনালোকে চাওক, এফালে যদি আমাৰ উন্নয়ন, আনফালে কেৱল ভাষণ, এফালে যদি পৰিয়ালবাদ। কাৰণ যুৱ প্ৰজন্মই আজি নিদৰ্শন হৈছে যে পৰিয়ালবাদক কেতিয়াও সমৰ্থন দেখিছে, কিমান স্বতঃস্ফূৰ্তভাৱে আজি যুৱ শক্তি ওলাইছে যুৱ মৰ্চাৰ উদ্যোগত। আৰু এফালে কি হৈছে সমৰ্পিত মনোভাৱ, আমি সকলোকে লগত লৈ চলাৰ মানকে কৰোঁ। আজি শুনক, ক'ভিডৰ বিপৰ্যয় শুনক, আপোনাৰ সাংবাদিক শুনক, আপোনালোক নিজে যোৰহাটৰ, আপোনালোকে দেখিছিলে ক'ভিডৰ বিপৰ্যয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব প্ৰত্যেকটো মুহূৰ্ততে হস্পিটেল তদাৰক কৰি গৈছে, নিজৰ জীৱনকো তুচ্ছ কৰে। সেই বিলাসী নেতাজন ক'ত আছিলে, যোনজন আমাৰ বিৰোধী প্ৰাৰ্থী তেওঁ নেতাজন কৈছিলে। গতিকে যোৰহাটৰ ৰাইজৰ লগত, যোৰহাটৰ সামাজিক জীৱনৰ লগত সম্পৰ্ক থাকিব লাগিব। সেই সামাজিক জীৱনৰ সম্পৰ্ক নেতা এজন যোৰহাটৰ ৰাইজে কেতিয়াও দিল্লীলৈ নবয়, কেৱল ক্ষমতাৰ স্বাৰ্থত বা দেউতাকৰ আৱেগ লৈ। মই প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক যথেষ্ট সন্মান কৰোঁ, কিন্তু কেৱল দেউতাকৰ আৱেগ লৈ ৰাজনীতি কৰা ব্যক্তিজন কেতিয়াও দিল্লীলৈ নকয়। ইয়াত কাম কৰিবলৈ শিপাৰ সৈতে সম্পৰ্ক থাকিব লাগিব। আৰু যিয়ে দেখক, আপুনি আমাৰ যি প্ৰাৰ্থী আছে, প্ৰাৰ্থীগৰাকী আপোনালোকে দেখিছে যে শিপাৰ সৈতে সঁচাকৈ সম্পৰ্ক আছে। ৰাইজৰ স্বাৰ্থত তেওঁ কাম কৰে। তেওঁ ভৰিখনো ভাঙিব গৈছে, কিয় কাৰণে ভাঙিছে, তেওঁ যেতিয়া মথাউৰি পৰিদৰ্শন কৰিব গৈছিলে। গতিকে ইয়াত সকলোৰে উদ্দেশ্য এটা যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ উদ্দেশ্য আৰু যি যুৱ শক্তিৰ উৎসাহ উদ্দীপনা। আৰু আপুনি প্ৰত্যেকটো নিৰ্বাচনটো আপুনি দেখিছে প্ৰচাৰত যি মানুহৰ এটা উৎসৱমুখী পৰিৱেশ দেখিছে, উৎসাহ উদ্দীপনা আনন্দময় পৰি, এই পৰিৱেশটো আগতে দেখা নাছিল। আৰু এইটো অসমত সম্ভৱ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব। আজি অসমত অসম বন্ধ নহয়, আন্দোলন, গড় হত্যা নহয়, ভয়ৰ পৰিৱেশ, তাৰ পৰিৱেশ হৈছে শিক্ষাৰ্থীয়ে পঢ়াৰ এক পৰিৱেশ হৈছে, যে চাকৰি পাইছে, নিকা নিযুক্তি লাভ কৰিছে। গতিকে সুন্দৰ পৰিৱেশ। গতিকে ইয়াত আমাৰ পাৰ্টী বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব তপন গগৈ ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত হাতখন সংগ্ৰহ আৰু নৰেন্দ্ৰ পুনৰবাৰ প্ৰধানমন্ত্ৰী। আমাৰ এইটো ছিষ্টেম হয়, এনেকুৱা নহয় যে প্ৰিয়ংকা গান্ধীক দেখাবলৈ হ'ব লগা নাই। আমাৰ যোনটো শক্তি আছে, বেছি মানুহ আপুনি চক, এজ এ প্ৰিয়ংকা গান্ধী এজন নেশ্যনেল লিডাৰ, তেওঁৰ বাইক ৰেলীত আজি কিমান মানুহ আছিলে কালি 5খনে চক। ইয়াত কিমান বাইক ৰেলী, 1500 2000 বাইক আজি ওলাই আহিছে। কিয় ওলাই আহিছে? কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আস্থা আৰু বিশ্বাস আছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আস্থা বিশ্বাস। কাৰণ তেওঁলোকে এক ভৱিষ্যত দেখিছে, তেওঁলোকে নতুন পৃথিৱী দেখিছে য'ত আশা আছে, ভৱিষ্যত। আৰু সেই আশাকে কোনে পূৰণ কৰিব বিচাৰে? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাইছে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাইছে। আণ্ডাৰ কাৰেণ্ট নাই দাদা, আণ্ডাৰ কাৰেণ্ট ক'ত আছে? আণ্ডাৰ কাৰেণ্ট এই স্বতঃস্ফূৰ্ত যুৱ শক্তি ওলা নাই। আৰু এই যুৱ শক্তি য'ত ৰাজনীতি, যি দলৰ প্ৰতি যুৱ শক্তিৰ আস্থা বিশ্বাস, সেই দলৰ উত্থান দিছিল। গতিকে পুনৰবাৰ কৈছোঁ, তপন গগৈ ডাঙৰীয়া বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হাতখন হ'লেও আৰু পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হয়। কাৰণ আমাৰ প্ৰত্যেকে নৰেন্দ্ৰ মোদীৰ সপক্ষে খোৱা নেতা, বিপক্ষে খোৱা নেতাকে এই যুৱ শক্তিয়ে স্বতঃস্ফূৰ্ত হৈছে, তাক প্ৰমাণ কৰি দিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।